নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ ইলেক্ট্ৰিক ছাবজেক্ট ভূগোল ইয়াৰ প্ৰথম চেপ্টাৰৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। অধ্যায় 1 প্ৰাকৃতিক ভূগোল, বতৰ আৰু জলবায়ু। 1 নম্বৰ, বতৰ আৰু জলবায়ুৰ বুলিলে কি বুজায়? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা। উত্তৰ: বতৰ কোনো এখন ঠাইৰ কম সময়ৰ বাবে, যেনে কেইঘণ্টামান বা দিনটো অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকেই সেই ঠাইৰ বতৰ বোলে, বা কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বতৰ বোলে। জলবায়ু প্ৰতিদিন, প্ৰতি ঋতু আৰু প্ৰতি বছৰ ভিত্তিত বতৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও 30 বছৰৰ বাবে নিৰ্ধাৰিত কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলে। বতৰ আৰু জলবায়ুৰ পাৰ্থক্য। বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজিবলৈ হ'লে আমি সময় আৰু স্থান ভিত্তিক ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। ক নম্বৰ, বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইৰ কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়। আনহাতে জলবায়ু বুলিলে কোনো এখন ঠাইৰ দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজা যায়। খ নম্বৰ, বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজা যায়। আনহাতে জলবায়ু বুলিলে অৰ্থাৎ জলবায়ুৰ ধাৰণাটো একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়। 2 নম্বৰ প্ৰশ্ন, বতৰ আৰু জলবায়ুৰ উপাদানবোৰ উল্লেখ কৰা। উত্তৰ: বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'ল উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অৰ্ধক্ষেপ। 3 নম্বৰ, বতৰ আৰু জলবায়ুৰ উপাদানবোৰ বিষয়ে বহলাই লিখা। বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'ল উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, অৰ্ধক্ষেপ। এই প্ৰশ্নকেইটা বহুত ইম্পৰ্টেণ্ট হয়, ভিডিঅ'টো শেষলৈকে চাব। আৰু লাষ্টত মই এটা কুৱেশ্যন দিম, এই কুৱেশ্যনটো তোমালোকে কমেণ্ট বক্সত জনাবচোন। বতৰ আৰু জলবায়ুৰ উপাদান বিষয়ে বহলাই লিখা। বতৰ আৰু জলবায়ুৰ উপাদান হ'ল উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, অৰ্ধক্ষেপ। ক নম্বৰ, উত্তাপ সূৰ্যৰ তাপত বায়ুমণ্ডলৰ উত্তপ্ত হয়। বায়ুমণ্ডলৰ উত্তপ্ত অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱা দেখা যায়। বায়ুমণ্ডল চাপ। বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ আৰু চাপ দুয়োটাই আছে। বায়ুৰ সমষ্টিয়ে হৈছে বায়ুমণ্ডল। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য দুটা কাৰণে সংঘটিত হয়, যেনে ক বায়ুৰ উষ্ণতা, খ পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা। গ নম্বৰ, আৰ্দ্ৰতা। বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ু মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজা যায়। বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰৰ প্ৰকাশ কৰা হয়, যেনে চৰম আৰু আপেক্ষিক আৰ্দ্ৰতা। ঘ নম্বৰ, বতাহ। বায়ুৱে উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। বায়ু এনে গতিক বতাহ বোলে। বায়ুমণ্ডলত উত্তাপ বিৱৰণ সকলো ঠাইৰ সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে। গ নম্বৰ, অৰ্ধক্ষেপ। বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, ফলত জলকণাবিলাক বায়ুমণ্ডলৰ মাজেদি ভূপৃষ্ঠলৈ নামি আছে, তেতিয়া ইয়াক অৰ্ধক্ষেপ বুলি কোৱা হয়। 4 নম্বৰ, উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজত সম্পৰ্ক বুজাই লিখা। উত্তৰ: উত্তাপ,
চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ উপাদান। এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু সিহঁতৰ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন দেখা যায়। বায়ুৰ উত্তাপ এখন ঠাইতে সময়ে সময়ে ভিন ভিন হয়। সূৰ্যৰ ৰশ্মি দুপৰীয়া প্ৰায় কোনো এখন ঠাইত লম্বভাৱে পৰে। বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল। বায়ুমণ্ডলৰ আন আন পৰিৱৰ্তনশীল চলক বিলাকৰ দৰে ইয়াকো চাপো এটা পৰিৱৰ্তনশীল চলক। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুমণ্ডলৰ আৰ্দ্ৰতা বুলিলে বায়ুৰ মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজায়। বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনে চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা। 5 নম্বৰ, বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা। উত্তৰ: বায়ুমণ্ডলত উত্তাপৰ বিৱৰণ সকলো ঠাইৰ সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে। এনে কাৰণত ভূপৃষ্ঠৰ কোনো ঠাইৰ বায়ুৰ নিম্নচাপ আৰু কোনো ঠাইৰ বায়ুৰ উচ্চ চাপ সৃষ্টি হয়। বায়ুৰ উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্নচাপৰ অঞ্চললৈ গতি কৰে। বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয়। 6 নম্বৰ, বতাহ কিয় বলে? উত্তৰ: বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বতাহ সৃষ্টি হয়। পানী যেনেকৈ ওখ ঠাইৰ পৰা দ ঠাইলৈ যায়, ঠিক তেনেদৰে বায়ুৱেও উচ্চ চাপৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। ফলত বতাহ বলে। আৰু পৃথিৱীৰ আৰ্হিক গতিৰ বাবে বায়ু প্ৰক্ৰিয়া ঘটে। 7 নম্বৰ, অৰ্ধক্ষেপ বুলিলে কি বুজায়? বিভিন্ন প্ৰকাৰৰ অৰ্ধক্ষেপৰ নাম লিখা। উত্তৰ: বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয়। ফলত জলকণাবোৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত বায়ুমণ্ডলত বায়ুৰ স্তৰৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে। তেতিয়া ইয়াক অৰ্ধক্ষেপ বুলি কোৱা হয়। বিভিন্ন প্ৰকাৰৰ অৰ্ধক্ষেপ হ'ল নিয়ৰ, হিম, ঘন কুঁৱলী, পাতল কুঁৱলী, তুষাৰ কণা বৃষ্টি, তুষাৰপাত, বৰষুণ, সমুদ্ৰৰ সান্নিধ্য, সমুদ্ৰ সোঁত, পৰ্বত পাহাৰ অৱস্থান, বায়ুপ্ৰবাহ, ভূমিৰ প্ৰকৃতি। 8 নম্বৰ, বতৰ আৰু জলবায়ু নিৰ্ধাৰিত কৰা কাৰক উল্লেখ কৰা। উত্তৰ: বতৰ আৰু জলবায়ু নিৰ্ধাৰিত কৰা কাৰকসমূহ হ'ল: 1 নম্বৰ, অক্ষাংশ, উষ্ণতা, সামুদ্ৰিক সান্নিধ্য, সমুদ্ৰ সোঁত, পৰ্বত পাহাৰ অৱস্থান, বায়ুপ্ৰবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদ। 9 নম্বৰ, বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণসহ বহলাই লিখা। উত্তৰ: বতৰ আৰু জলবায়ুৰ কাৰকসমূহ হ'ল: অক্ষাংশ, উষ্ণতা, সমুদ্ৰ সান্নিধ্য, সমুদ্ৰ সোঁত, পৰ্বত পাহাৰ অৱস্থান, বায়ুপ্ৰবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু পাহাৰৰ অৱস্থান, বায়ুপ্ৰবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদ। অক্ষাংশ। জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ। ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি ৰাগ বৃদ্ধি হয়। সূৰ্যৰ ৰশ্মি পোন বা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে। উচ্চতা। ভূপৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰো পাৰ্থক্য হয়।
সাধাৰণতে গড় হিচাপে প্ৰতি 1 কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় 6.5 ডিগ্ৰী চেণ্টিগ্ৰেড উত্তাপ কমি যায়। সামুদ্ৰিক সান্নিধ্য: গ্ৰীষ্মকালত স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ বেছি থাকে আৰু শীতলত স্থলভাগ যেতিয়া ঠাণ্ডা হয় তেতিয়া জলভাগ আপেক্ষিকভাৱে গৰম হৈ থাকে। সমুদ্ৰ সোঁত: সমুদ্ৰৰ সোঁতৰ প্ৰভাৱৰ দ্বাৰা এখন ঠাইৰ জলবায়ু নিয়ন্ত্ৰিত হয়। কিছুমান সমুদ্ৰৰ সোঁত গৰম আৰু কিছুমান চেঁচা হয়। পৰ্বত পাহাৰ অৱস্থান: পৰ্বত পাহাৰৰ অৱস্থানেও কোনো ঠাইৰ জলবায়ুত প্ৰভাৱ বিস্তাৰ কৰে। পৰ্বত পাহাৰে বাবে বায়ু চলাচল বাধাগ্ৰস্ত হয়। জলীয় বাষ্পৰ কঢ়িয়াই অনা কোনো বায়ুৰাশি যদি পৰ্বতৰ ডালত টেকা খাই ঊৰ্ধ্বগামী হয় তেতিয়া পৰ্বতৰ প্ৰতিবাদ ডালত প্ৰচুৰ বৰষুণ হয়। বায়ুৰ প্ৰভাৱ: বায়ুৰ প্ৰভাৱৰ বাবে বতাহে এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। বৈশিষ্ট্যৰ ভিত্তিত বতাহ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, যেনে শুকান বতাহ, গৰম বতাহ, শীতল বতাহ ইত্যাদি। ভূমিৰ প্ৰকৃতি: গঠন অনুসৰি ভূমিৰ প্ৰকৃতি বেলেগ বেলেগ হোৱা দেখা যায়, যেনে বালিময়, শিলাময়, পলসুৱা ইত্যাদি। শিলাময় আৰু বালিময় মাটি সূৰ্যৰ তাপত সোনকালে গৰম হয় আৰু পিছত তাপ বিকিৰণ কৰি সোনকালে চেঁচাও হয়। ভূমিৰ ঢাল: বতৰ আৰু জলবায়ুৰ কাৰক হিচাপে ভূমিৰ ঢালৰ গুৰুত্ব মন কৰিবলগীয়া। কোনো ভূমিভাগ সূৰ্যৰ কিৰণৰ মুখে এঢলীয়া হ'লে তাত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু ফলত উত্তাপ বেছি হয়। উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। উদ্ভিদপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে। অৰণ্য অঞ্চলৰ বায়ুৰাশি চেঁচা হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু ফলত এনে অঞ্চলত সঘনে বৰষুণ হয়। 10. জলবায়ুৰ প্ৰকাৰবোৰ কি কি? উত্তৰ: জলবায়ুৰ প্ৰকাৰবোৰ হ'ল বিষ্ণুবীয় জলবায়ু, মৌচুমী জলবায়ু, ছাভানা জলবায়ু, উষ্ণ মৰু জলবায়ু, নাতিশীতোষ্ণ মৰু জলবায়ু আৰু ভূমধ্যসাগৰীয় জলবায়ু, নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু, নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু, নাতিশীতোষ্ণ সাগৰীয় জলবায়ু, পূৰ্ব উপকূলীয় আৰ্দ্ৰ জলবায়ু, উপমেৰুদেশীয় টাইগা জলবায়ু, টুন্দ্ৰা জলবায়ু। 12. চমুটোকা লিখা। ক নম্বৰ আপেক্ষিক আৰ্দ্ৰতা: বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনে চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা। আপেক্ষিক আৰ্দ্ৰতা হৈছে এক অনুপাত যাক শতকৰা হিচাপে প্ৰকাশ কৰা হয়। কোনো নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয় বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে। খ নম্বৰ বায়ুমণ্ডলীয় চাপ: বায়ুমণ্ডলীয় চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল। সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ হৈছে গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড। বেৰোমিটাৰৰ পৰাস্থভৰ উচ্চতাৰ দ্বাৰা বায়ুমণ্ডলৰ চাপ জোখা হয়। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে সলনি হৈ থাকে। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ দুটা কাৰণত সংঘটিত হয়, যেনে বায়ুৰ উষ্ণতা, পৃথিৱীৰ পৃষ্ঠ উচ্চতা।
গ নম্বৰ চাপ বলয়। পৃথিৱীৰ উপৰিভাগৰ বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তি উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত কেইটামান বায়ুৰ চাপ বলয় চিনাক্ত কৰা হৈছে, যেনে ক নম্বৰ নিৰক্ষীয় নিম্নচাপ বলয়, খ নম্বৰ উপক্ৰান্তীয় উচ্চ চাপ বলয়, গ নম্বৰ উপমেৰুদেশীয় নিম্নচাপ বলয়, ঘ নম্বৰ মেৰুদেশীয় উচ্চ চাপ বলয়। ঘ নম্বৰ ভিন প্ৰকাৰৰ বৃষ্টিপাত। বৃষ্টিপাত ভিন প্ৰকাৰৰ হয়, যেনে পৰিচলন বৃষ্টি, শৈলোত্তক্ষেপ বৃষ্টি, ঘূৰ্ণী বৃষ্টি, অক্ষীয় বৃষ্টি, অৰণ্য বৃষ্টি। ঙ নম্বৰ জলবায়ুৰ ওপৰত আকাংক্ষৰ প্ৰভাৱ। 13 নম্বৰ চমুকৈ উত্তৰ দিয়া। ক নম্বৰ বায়ুমণ্ডলৰ ভূপৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে? উত্তৰ বায়ুমণ্ডলৰ ভূপৃষ্ঠৰ 10,000 কিলোমিটাৰ উচ্চতালৈ প্ৰসাৰিত হৈ আছে। ক্ৰটি হাৰ কি? বায়ুমণ্ডলৰ মাজেদি উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱা এই হাৰক ক্ৰটি হাৰ বোলে। গ নম্বৰ সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান? সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড। ঘ নম্বৰ বায়ুৰ আৰ্দ্ৰতা বুলিলে কি বুজায়? উত্তৰ বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুৰ মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণকেই বুজায়। সংপৃক্ত বায়ু কাক বোলে? উত্তৰ কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুৱে নিৰ্দিষ্ট উত্তাপত যিমানখিনি জলীয় বাষ্প ধাৰণ কৰিব পাৰে, ঠিক সিমানখিনি জলীয় বাষ্প যদি বায়ুখিনিত থাকে, তেন্তে সেই বায়ুক সংপৃক্ত বায়ু বোলে। বিষ্ণুবীয় জলবায়ুৰ অক্ষাংশ বিস্তৃত কিমান? উত্তৰ বিষুৱৰেখাৰ পৰা 10 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজৰ অঞ্চলত বিৰাজ কৰে। 2 নম্বৰ কেপছগানি অঞ্চল কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত? উত্তৰ কেপছগানি অঞ্চলৰ ছাভানা জলবায়ুৰ অন্তৰ্গত। জ নম্বৰ নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি উল্লেখ কৰা। নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিষ্ণুবৰ উত্তৰ আৰু দক্ষিণে 30 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ মধ্যভাগত পোৱা যায়। চীনদেশীয় জলবায়ুক কি জলবায়ু বুলি কোৱা হয় যায়? উত্তৰ চীনদেশীয় জলবায়ুক নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু বুলি কোৱা হয়। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো দিবা দেই কমেণ্ট বক্সত। 9 নম্বৰ অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া। ঠ নম্বৰ উচ্চ বায়ুৰাশিৰ জলীয় বাষ্পৰ ধাৰণৰ ক্ষমতা কিয় বেছি? সকলো ঠাইতে বা সকলো সময়তে বায়ুৰ জলীয় বাষ্পৰ পৰিমাণ একে নাথাকে। বায়ুৰ জলীয় ধাৰণৰ ক্ষমতা বায়ুৰ উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে। ঠ নম্বৰ বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ কিয় বেছি? বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবে তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকুচিত হৈ পৰে, ফলত ঘনত্ব বাঢ়ে। ঘনত্ব বাঢ়িলে চাপ বেছি হয়। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালা কমেণ্ট বক্সত জনাবা আৰু মই আশা কৰোঁ যে তোমালোকে ভিডিঅ'টো পূৰা চালা।